Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন য'ত আমি দুটা ফ্ৰেকশনক মাল্টিপ্লাই কৰিম। Let us begin. First question. ইয়াত আমাক সুধিছে 9/6 আৰু 4/4 4/5 মাল্টিপ্লাই কৰিলে আমাৰ আনসাৰ কি আহিব? ওকে, প্ৰথমতে আমি কি কৰিম? আমি একদম ইউজুৱেল মেথডটো ইউজ কৰিম। সো আমাৰ দিয়া আছে 9/6 আৰু এটো মাল্টিপ্লাই কৰি দিছে 4/5 ৰ লগত। তো আমি নিউমাৰেটৰক মাল্টিপ্লাই কৰি দিম। সো 9 * 4 লিখি দিম। তাৰ পিছত ডিনমিনেটৰ কাৰণে 6 * 5 কৰি দিম। এটা 9 4 যা 36 হৈ যায় আৰু ইফালে 6 5 যা 30 হৈ যায়। তো ইয়াতে চুজ ওয়ান আনসাৰ কৈছে। ইয়াতে যদি আমি চাওঁ 36/30 আমাৰ কিন্তু ইয়াতে নাই। আমাৰ এটা জায়গাত আছে 36 বাট ডিনমিনেটৰ বেলেগ আছে তো এটো হ'ব নোৱাৰে। তো ইয়াতে 36/30 আমি কি কৰিব লাগিব? কিয় আনসাৰটো মিলা নাই? বিকজ ইয়াতে আমি ইয়াতে সিম্পলিফাই কৰিব লাগিব। তো এটা এটা আমি চাব পাৰো 36 আৰু 30 দুটাই 2 ৰে ডিভিজিবল হয় বিকজ দুটাই আছে ইভেন নাম্বাৰ। তো আমি 36 যদি 2 ৰে ডিভাইড কৰো তো আমি জানো 18 যায় 2 × 18 হৈ যায় 36 আৰু 30 যদি 2 ৰে ডিভাইড কৰো আমি পাম 15। নেক্সট 18 আৰু 15 কি হৈছে? এইটো 3 ৰ মাল্টিপ্লিকেশন টেবলত আছে। আমি জানো 3 6 যা 18 আৰু এফালে আছে 3 5 যা 15। তো ইয়াতে আমাৰ আহিছে 6 তাৰ মানে 6 আৰু 5 ৰ মাজত আৰু একো কমন ফেক্টৰ নাই 1 এ আছে। তো তাৰ মানে 9/6 * 4/5 আমাৰ আহিব লাগে 6/5 আৰু ইয়াতে অপচন আছে বি। তো বি হৈ যাব কাৰেক্ট আনসাৰ। আমি আইদাৰ এনেকা কৰিব পাৰিলোহেঁতেন বা আমি মাল্টিপ্লিকেশন কৰাৰ আগতেই আমি সিম্পলিফাই কৰি ল'ব পাৰিলোহেঁতেন। বিকজ এটা আমি জানো 9 আৰু 6 3 টেবুলত আছে। এটো জানো আমি 3 3 যা 9 এটো হৈ যায় আমাৰ 3 2 যা 6। ঠিক আছে। তো এটো হৈ গ'ল আমাৰ 3/2 আৰু ইফালে হৈ গ'ল আমাৰ 4/5। এগেইন 2 আৰু 4 কো আমি দিব পাৰো বিকজ এই 4 টো নিউমাৰেটৰতে আছে, এটো ডিনমিনেটৰত আছে। আমি জানো 2 1 যা 2 2 2 যা 4। তো আমাৰ তাত এটা কি থাকিলে 3 * 2 থাকিলে নিউমাৰেটৰ, ডিনমিনেটৰ আছে 1 * 5। তো ইয়াতে আহি গ'ল 6/5। তো যেনেকৈ কৰো আমাৰ আনসাৰ 6/5 আহিব। তো ইয়াতে হ'ব আমাৰ অপচন বি। নেক্সট কোৱেশ্চন 4/7 * 1/7। তো এটো ষ্ট্ৰেইট ফৰৱাৰ্ড আছে। এটোটো কোনো কেনসেলেশন কৰিব নোৱাৰো। এতিয়া 4 ৰ টেবুলত 7 নাহে, 7 ৰ টেবুলত 4 নাহে। তো আমাৰ ডাইৰেক্টলি নিউমাৰেটৰত আহিব 4 1 যা 4 আৰু ডিনমিনেটৰ আহিব 7 × 7। তো 4 1 যা 4 7 7 যা 49। তো তাৰ মানে আমাৰ ফ্ৰেকশনটো হ'ব 4/49। নেক্সট কোৱেশ্চন 2/5 * 1/6। ভেৰি সিম্পল। তো 2 * 1 তাৰ পিছত ডিনমিনেটৰ হৈ গ'ল 5 * 6। এতিয়া আমি এটা বস্তু চাব পাৰো ইয়াতে 2 আৰু 6 যাব বিকজ 2 টেবুলত 6 আছে। 2 1 যা 2 2 3 যা 6। তো তাৰ মানে নিউমাৰেটৰ তেতিয়া থাকিল 1 * 1 আৰু ডিনমিনেটৰ থাকিল 5 * 3। তো তাৰ মানে আমাৰ আনসাৰ আহিব 1/15। তো ইয়াতে আমি চাব লাগিব 1/15 আছে। ইয়েস 1/15 আছে। তো আমি অপচন ডি সিলেক্ট কৰি লম। নেক্সট কোৱেশ্চন 3/5 * 7/4। এতিয়া 3 যদি চাওঁ 3 টেবুলত 5 নাহে 4 নাহে। তো কোনো কেনসেলেশন নহয়। সিমিলাৰলি 7 যদি চাওঁ 7 ৰ টেবুলত 5 * 4 নাহে। তো তাৰ মানে আমি কি কৰিব লাগিব নিউমাৰেটৰ ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিম আৰু ডিনমিনেটৰ ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিম। তো 7 3 যা 21 আৰু ইফালে 5 4 যা 20। আমাৰ ফ্ৰেকশনটো আহিব 21/20। নেক্সট কোৱেশ্চন 3/2 * 2/5। তো এতিয়াতো আমি চকুমুটি এটা কাম কৰিব পাৰিম 2 আৰু 2 কেনসেল কৰি দিব পাৰিম। তো এতিয়া এইখিনি কেনসেল কৰি দিয়া মানে কি 1 থাকি গ'ল। তো 3 1 যা 3 হৈ গ'ল নিউমাৰেটৰ, ডিনমিনেটৰ 1 * 5 5। তো 3/5। তো ইয়াতে এটা অপচন আছে অপচন সি 3/5। তো আমি ইয়াতে অপচন সি টো সিলেক্ট কৰি লম আৰু এটোক আমি ভেৰিফাই কৰি লম। নেক্সট কোৱেশ্চন 8/9 * 2/9। এতিয়া আমি মাল্টিপ্লাই কৰিব লাগিব নে কেনসেলেশন কৰিব লাগিব? তো হেতুৰ কাৰণে হঠাই প্ৰথমতে চালে হ'ল এটা নিউমাৰেটৰ। এই নিউমাৰেটৰ 8 যদি চাওঁ 8 ৰ টেবুলত 9 নাহে, দুইটা 9 এ নাহে। তো কোনো কেনসেলেশন নহয়। নেক্সট আমি 2 চাম 2 টেবুলত 9 নাহে জানো? নাহে। তো অবভিয়াসলি আমি ইয়াতে কোনো কেনসেলেশন কৰিব নোৱাৰো। সেইকাৰণে আমি কি কৰিম ডাইৰেক্টলি নিউমাৰেটৰ দুইটাকে মাল্টিপ্লাই কৰি দিম আৰু সেপাৰেটলি ডিনমিনেটৰ দুটাক মাল্টিপ্লাই কৰি দিম। তো 8 * 2 কি হ'ব 8 2 যা 16 আৰু ইফালে আছে 9 * 9 9 9 যা 81। তো তাৰ মানে আমাৰ ফ্ৰেকশন আহিব 16/81। তো আমি ইয়াতে লিখি লম 16/81। ফাইনেল কোৱেশ্চন সো 2/7 * 9/8। তো প্ৰথমতে আমি চাম 2 টেবুলত 7 আহে জানো? নাহে। বাট 2 টেবুলত কিন্তু 8 আহে। তো তাৰ মানে ইয়াতে আমি এটা কেনসেলেশন কৰিব পাৰিম 2 1 যা 2 2 4 যা 8। তো এতিয়া আমাৰ হৈ যাব 1 * 9 নিউমাৰেটৰ আৰু ডিনমিনেটৰ হ'ব 7 * 4। সো 9 1 যা 9 7 4 যা 28। তো 9/28 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। অপচন সি আছে ইয়াতে। তো ইয়াতে আমি সি সিলেক্ট কৰি লম।
তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো য'ত আমি কি কৰিলো দুটা ফ্ৰেকশন দিয়া আছিল এই দুটা ফ্ৰেকশনত আমি মাল্টিপ্লাই কৰিবলৈ শিকিলো তো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ